ডিগবৈত কৃত্ৰিম বানপানী নেখা হোৱা বৰষুণৰ ফলত সৃষ্টি হয় এই কৃত্ৰিম বানপানী নলা নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাত এই সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে কৃত্ৰিম বানৰ ফলত ঠায়ে ঠায়ে আবদ্ধ হৈ পৰে বহু যান-বাহন ডিগবৈ চহৰৰ বান নিয়ন্ত্ৰণত ব্যৰ্থ হোৱাৰ বাবে পৌৰসভা আৰু বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধে হৰপ হৈছে স্থানীয় লোক আমি প্ৰথম কথা হৈছে ডিগবৈ সমষ্টিৰ মাননীয় সন্মানীয় বিধায়ক সুৰেন ফুকন ডাকৰীয়াক আমি ধিক্কাৰ দিছোঁ ডিগবৈ নগৰ সমিতিক আমি ধিক্কাৰ দিছোঁ আৰু IOC কৰ্তৃপক্ষক আমি ধিক্কাৰ দিছোঁ এই কৃত্ৰিম বানৰ বাবে কিন্তু এই মই যিকেইজনৰ নাম ক'লোঁ যিকেইটা সংস্থাৰ নাম ক'লোঁ তেওঁলোক কিন্তু জগৰীয়া এককাল পানী একদম বিছনালৈকে থাকিব জেগা নাই সোমাবলৈ অৱস্থা নাই মানে ফ্ৰিজে উঠি গৈছে আৰু 1 ঘণ্টা পানী তেনেকুৱা অৱস্থা মানুহ থাকিবলৈ জেগা নাই এতিয়া ছোৱালীকেইজনী ক'ৰবাত মেডিকেললৈ পঠিয়াইছে তাত হৈছে কিন্তু ইমান অত্যাচাৰ পানী হোৱা নাই আজি মানে ইমানেই পানী হৈছে যে আমি একদম পানী সুতটোৱে ইমান বেছিকৈ আছে একদম লৈ গৈছে কঁকাললৈকে ভিতৰত অৱস্থাই নাই এতিয়া সোমাব নোৱাৰোঁ কি বুলি সোমাম ভিতৰত সেইকাৰণে বাছি কিনে বাহিৰলৈ আহিলোঁ এনেকুৱা অৱস্থা হ'ল এতিয়ালৈকে 1.5 ঘণ্টামান হৈ গ'ল আমি ৰাস্তাতে আছোঁ এই মেইন ৰাস্তাটো